নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত শৈবৰগাঁও মহিলা সমিতিৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে ৰাভা সংগীত প্ৰতিযোগিতা আৰু কলাগুৰুজনাৰ ৰচিত আৰু সুনীত কুমাৰ বৰা আৰু সুস্মিতা শইকীয়াৰ দ্বাৰা পৰিচালিত নাটক কৃষক মঞ্চায়ন কৰা হয়। সদৌ অসম ভিত্তিত অনুষ্ঠিত হোৱা ৰাভা সংগীত প্ৰতিযোগিতাত সৰ্বমুঠ 57 গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। তাৰ ভিতৰত ক শাখাত প্ৰথম স্থান অধিকাৰ কৰে বিমুগ্ধা বিস্তৃতা গায়ন, দ্বিতীয় স্থান অধিকাৰ কৰে ধৃতি তপস্যা বৰুৱা আৰু তৃতীয় স্থান অধিকাৰ কৰে নিবিৰ নাথ আৰু বিচাৰকৰ বিশেষ পুৰস্কাৰ লাভ কৰে নীলাভ যোগীয়ে। খ শাখাৰ প্ৰথম কৃষ্টিকাননে অধিকাৰ কৰে, দ্বিতীয় স্থান অধিকাৰ কৰে সম্ৰাগী কাশ্যপ, তৃতীয় স্থান লাভ কৰে ঋষভ পঞ্চমে আৰু বিচাৰকৰ বিশেষ বঁটা লাভ কৰে আয়ুশ্ৰী দাসে। প্ৰতিযোগিতাৰ শেষত কলাগুৰুজনাৰ কালজয়ী নাটক কৃষক মঞ্চায়ন কৰা হয়। বহু বৰ্ষৰ বিৰতিৰ শেষত ৰাভা দিৱসৰ লগত সংগতি ৰাখি এনেধৰণৰ নাটক মঞ্চায়ন হোৱাৰ বাবে বিশিষ্ট নাট্যকাৰ পৰিচালক সপোন্তী বৰদলৈদেৱে মহিলা সমিতিক বিশেষভাৱে শলাগ আৰু অভিনন্দন জনোৱাৰ লগতে ধন্যবাদ জ্ঞাপন কৰে। নাটকখনত নবীন প্ৰবীণ কেইবাজনো অভিনেতা আৰু অভিনেত্ৰীয়ে অভিনয় কৰে। নাটকখনৰ পোহৰ সুন্দৰকৈ সজাইছিল নাট্যকাৰ পৰিচালক অভিনেতা সুৰজ শইকীয়াই আৰু পোহৰ চালনা কৰিছিল উৎপল বৰাই আৰু সংগীত পৰিচালনা কৰিছিল হেমাগ্ন বিশ্বজিৎ আৰু অন্যান্য বৰাই আৰু সুন্দৰ ৰূপসজ্জা কৰিছিল প্ৰকাশ বৰাই। আৰু অন্যান্য কমপ্লিট মেনেজমেণ্টৰ গোটেই দায়িত্বখিনি লৈছিলে কণ ল'ৰা ছোৱালী আৰু এইবাৰ হাই ছেকেণ্ডেৰী পাছ কৰিছে, কোনোৱে মেট্ৰিক দিব, কোনোৱে মেট্ৰিক পাছ কৰিছে। তাৰপিছত মেকআপত আছিলে প্ৰকাশ দা ক'ত আছে? এইখিনিতে অকণমান কথা ক'ব বিচাৰিছোঁ। এয়া হৈছে বাস্তৱ শৰ্মা, আপোনাৰ সকলোৱে জানে অজিবাৰ খুব সুন্দৰকৈ বনাই আৰু হাতৰ যাদু আজি নিশ্চয় আপোনালোকে দেখিবলৈ পাইছে। ডাঙৰ কথা হৈছে যে মানে আচলতে বিষ্ণু দিৱসটো পাতি থকা হয়, বিভিন্ন ধৰণৰ অনুষ্ঠান কৰা হয়, আবৃত্তি প্ৰতিযোগিতা কৰা হয়, বক্তৃতা প্ৰতিযোগিতা, সন্মান প্ৰদৰ্শন কৰা হয়, এনেকুৱা পুৰস্কাৰ দিয়া হয়। কিন্তু বিষ্ণুপ্ৰসাদ ৰাভাৰ আন এটা প্ৰতিভা, তেওঁ এজন নাট্যকাৰ, তেওঁ পৰিচালক, তেওঁ অভিনেতা। তেখেতে নিজে লেখা নাটক উপস্থাপন কৰা আমি আগতে তেনেকৈ বিষ্ণুপ্ৰসাদ দিৱসত আমি শুনা নাই। আৰু বহুত আগতে সোণামুৱা গাঁও কৰিছিলে পুৰণি নামত। কিন্তু এইবাৰ যে বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰচিত নাট কৃষক উপস্থাপন কৰিলে, এইটো বৰ ডাঙৰ কথা। ই এটা শুভবাৰ্তা সমাজলৈ গৈছে আৰু গোটেই অসমতেই বাৰ্তা মই ভাবোঁ যে হ'ব লাগে, বাৰ্তাটো গোটেই অসমলৈ যাব লাগে যে বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰচিত কৃষক নাটখন নগাঁৱত উপস্থাপন কৰা হৈছে। আৰু ইয়াৰ কাৰণে মই উদ্যোক্তাসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এই সুবিধাটো দিয়াৰ কাৰণে। আৰু সৰ্বাংগ সুন্দৰ এখন নাট আজি ইয়াত উপস্থাপন হৈছে, তাৰ বাবে মই পৰিচালক সুনীত কুমাৰ বৰা আৰু সহপৰিচালিকা আমাৰ সুস্মিতা শইকীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সকলো কলাকুশলী আৰু সকলো অভিনেতা-অভিনেত্ৰী, সুন্দৰ অভিনেত্ৰী সকলোকে মই অভিনন্দন জ্ঞাপন কৰিছোঁ। মই আশা ৰাখিছোঁ এই নাটখন পুনৰ উপস্থাপন হ'ব আৰু বিভিন্ন ঠাইত ইয়াক উপস্থাপন কৰা হ'ব। আৰু প্ৰতি বছৰে আমি চেষ্টা কৰিম যে বিষ্ণুপ্ৰসাদ ৰাভাৰ লিখিত নাট আমি উপস্থাপন কৰিব পাৰোঁ। ধন্যবাদ। প্ৰথমে মই উদ্যোক্তা কমিটিক ধন্যবাদ জনাইছোঁ, আমাক এই আজি ৰাভা দিৱসৰ দিনটোত এখন নাটক কৰিবৰ বাবে সুবিধা দিয়াৰ বাবে। আৰু সহপৰিচালিকা হিচাপে মই নাটকখনত আছিলোঁ আৰু প্ৰত্যেকজন আচলতে মোৰ মনত কণ শিশুৱে হয়, তেওঁলোকক বহুত সৰুতেই পাইছিলোঁ আৰু এতিয়া সকলোখিনি ডাঙৰ হোৱাৰ পাছত আকৌ পুনৰ আমি একেলগে নাটক কৰিছোঁ আৰু আমি একেলগে কাম কৰি যাম। সকলোৱে সুন্দৰ অভিনয় কৰিছে, ইমানেই। প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ দৰ্শকসকলে আমাৰ নাটকখন উপভোগ কৰাৰ কাৰণে, কাৰণ দৰ্শক আমাৰ কাৰণে ভগৱান হয়। আৰু আজি ক্ষমাও বিচাৰিছোঁ, 6:30 বজাত নাটকখন আৰম্ভ হোৱাৰ কথা আছিলে, মঞ্চস্থ হোৱাৰ কথা আছিল, কিন্তু 8টা বজাৰ পৰা নাটকখন কৰা হৈছে। অনাগত দিনত এনেদৰে দেৰি নহয় বুলি আমি কথা দিছোঁ। আৰু শিল্পীসকলে কিদৰে অভিনয় কৰিছে নিশ্চয় আপোনালোকে দেখিছে, আশীৰ্বাদ কৰিব। বৰষুণৰ শিল্পীসমূহে 2 বছৰ বিৰতিৰ পাছত আকৌ এই কৃষক নাটক কৰিছে। কৃষক আঁকোৱালি লৈছে ৰাইজে, আৰু কৃষক লৈ আমি গোটেই অসম ঘূৰিম বুলি ভাবিছোঁ। ৰাইজৰ আশীৰ্বাদ আমাৰ প্ৰয়োজন। ধন্যবাদ।